কাকজানত প্ৰায় 2 লাখ টকাৰ কাটি থোৱা হাঁচি গছ চুৰি চিচিটিভিত বন্দী হল সমগ্ৰ চুৰিকাণ্ডৰ দৃশ্য লাদৈগড় আৰক্ষী চকীৰ অন্তৰ্গত কাকজান বনগাঁও তিনিআলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত হাঁচি গুদামৰ পৰা কাটি থোৱা 2 লাখৰো অধিক টকাৰ হাঁচি চুৰি কৰাৰ ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ইয়াৰ আগতেও এই স্থানৰ পৰা হাঁচি চুৰি হৈছিল কেইবা লাখ টকাৰো কাকজান বনগাঁও তিনিআলিৰ অঞ্চলটোৰ কেইবাজনো যুৱকে ব্যৱসায় কৰা গুদামটোৰ পৰা কাটি থোৱা আৰু বটালি মৰা হাঁচি গুদামৰ তলা ভাঙি চৰে লৈ যায় বৃহৎ পৰিমাণৰ কাটি থোৱা হাঁচি গছ ইফালে এই সমগ্ৰ চুৰিকাণ্ডৰ ঘটনাটো আবদ্ধ হল চিচিটিভিত ইফালে সমগ্ৰ ঘটনা সন্দৰ্ভত যুৱককেইজনে চিচিটিভিৰ ভিজুৱেল সহ এজাহাৰ লাদৈগড় আৰক্ষী চকীত দাখিল কৰিছে এই সমগ্ৰ ঘটনাত আৰক্ষীৰ তদন্ত অব্যাহত আছে যদিও বৰ্তমানলৈকে চুৰ কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই ইয়াৰ পূৰ্বেও মুদৈজান কাকজান আৰন্ধৰা গাঁও আদি অঞ্চলত হাঁচি চুৰি ঘটনা সংঘটিত হৈ আহিছে সন্ধিয়া 12টা বজাৰ পিছত মানে আপোনাৰ 16 তাৰিখ সোমাইছে এটা বিছত ইয়াবা গুদামৰ পৰা তলা ভাঙি পেলাই মানে কিছু অচিনাকি লোকে মানে কিছু চাচি 2 লাখ টকাৰো অধিক মাল চুৰি কৰি নিয়ে সেই চুৰি কৰা মানে দৃশ্য চিচি কেমেৰাত বন্দী হৈ আছে আৰু সেই দৃশ্য কেমেৰা আমি মানে আৰু লাদৈগড় আৰক্ষী চকী সমজাই এজাহাৰৰ সৈতে সন্দেহজনক ব্যক্তিকেইজনৰ নাম দি পেলাই দিয়া হ'ল আৰু তেওঁলোকে আমাক জনোৱা মতে তেওঁলোকে তদন্ত কৰি আছে কিন্তু তদন্তত মানে এতিয়ালৈকে ওলোৱা নাই আৰু সঠিক ফুল মানে পিকচাৰ সৈতে মানে ছবিৰ সৈতে চিচি কেমেৰাত চুৰিকেইজন মানে চিনাক্ত কৰিব পৰা হৈ আছে কিন্তু এই বস্তুটো আমাক অতি সোনকালে মানে চুৰিকেইজন উলিয়াই দিয়াৰ ন্যায় বিচাৰ কৰি দিব লাগে মানে আপোনাৰ টিয়কৰ পৰা উৎপল জ্যোতি খাউণ্ডৰ ৰিপৰ্ট এনিবাৰত 24